তদন্তটো ইতিমধ্যে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত SITৰ তাতে চলি আছে, কিন্তু শেহতীয়াভাৱে যে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক এই বন্ধ মৌলানাজনে কি কৰিছে যে জালুকবাৰীত ইলেকশ্যন খেলিব লাগে 2026-ত। এইটো যেহেতু ইলেকশ্যন আহি আছে, গতিকে এইটো বক্তব্য লৈ এইটো আলম লৈ কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু কালি এটা প্ৰেছ মিট দিছে এই বন্ধ মৌলবী দলৰ হৈ। গতিকে এনেকুৱা মন্তব্যত আমাৰ মুছলমান সমাজক তথা আমাৰ যেহেতু আমি মুছলিম কমিউনিটি, এই মুছলিম কমিউনিটি কিন্তু আমি ক্ষতিগ্ৰস্ত হৈছো। গতিকে বন্ধ মৌলানাজনক মুছলমান সমাজে কোনো দায়িত্ব দিয়া নাই। গতিকে আমি দাবী উত্থাপন কৰিছো ধুবুৰী জিলা ছাত্ৰমুক্ত সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অতি শীঘ্ৰে এই বন্ধ মৌলবীজনক গ্ৰেপ্তাৰ কৰিব লাগে। আপোনালোকে জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যিহেতু অসমৰ এটা সম্পদ আছিল, এই সম্পদজনৰ মৃত্যুৰ পিছতেই আমি সকলোৱে বিচাৰি আছো যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত হওক, আৰু তদন্তৰ বাবে SIT চলি আছে। আৰু ইতিমধ্যে ফাৰ্ষ্টৰ পৰা আমি দেখি গৈছো একাংশ এই বস্তুটোক ৰাজনীতিকৰণ কৰি আছে। আৰু তাৰ পিছতে আমি দেখিলো যে বিলাসীপাৰাৰ এজন মৌলবী, এজন নামধৰি মৌলবী, ফেচবুকত অকল কেইটামান লাইক আৰু কমেণ্টৰ বাবে যি টি ভিডিঅ' বনায়, এই মইনুল হক নামৰ ব্যক্তিগৰাকীয়ে ইয়াতো ৰাজনীতিৰ এটা ওলাম ললে আৰু তেওঁ ক'লে যে গৰিমা শইকীয়া গাৰ্গ, যি জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী, তেখেতক জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত ইলেকশ্যন খেলিব লাগে। আমাৰ সন্দেহ হৈছে এই ব্যক্তিজনক কোনোবাই পৰিচালনামূলক মন্তব্য দিয়াৰ বাবে উচতনি দি আছে নেকি, যাৰ ফলত এই মন্তব্যখিনি তেখেতে প্ৰদান কৰিছে। আৰু প্ৰদান কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এটা মুছলমান সমাজকে উদ্দেশ্য কৰি তেওঁ ক'লে যে এনে ধৰণৰ মন্তব্য, যি জুবিন গাৰ্গৰ গান শুনা নাই, জুবিন গাৰ্গৰ নামত ৰাজনীতি চলি আছে। আমি বিচাৰিছো এই তদন্তত ৰাজনীতি আহিব নালাগে, কাৰণ জুবিন গাৰ্গে এটা কথা কৈছিল, পলিটিক্স নকৰিবা বন্ধু। গতিকে আমি পলিটিক্স ইয়াত আনিব নালাগে। SITয়ে তদন্ত কৰিছে, তাত যদি কিবা ভুল পাইছে মৌলানা মইনুল হক ডাঙৰীয়াই ক'ব লাগে যে ইয়াত ভুল আছে, ইয়াত কি আছে। কিন্তু তেওঁ ৰাজনীতি কিয় গৰিমা শইকীয়া গাৰ্গে ইলেকশ্যন খেলিব লাগে বুলি ক'ব লাগে, ইয়াত কোনো যুক্তিসংগত কথা আছে নেকি? বিলাসীপাৰা আৰক্ষী থানাত এখন তেওঁৰ বিৰুদ্ধে এজাহাৰ দিলো, আৰু আমি বিলাসীপাৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দাবী জনাইছো যে 24 ঘণ্টাৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব লাগে। আৰু তেখেতৰ পৰা এইখিনিও ক'ব লাগে যে তেখেতে যাতে আৰু দুনাই এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰে।